মোৰ নাম নিপম দাস। নিপম দাস, আপুনি জনপ্ৰতিনিধি হয় নেকি? নাই, জনপ্ৰতিনিধি আছিলোঁ, আপোনাৰ ৱাইফ এতিয়া জনপ্ৰতিনিধি? এতিয়া জনপ্ৰতিনিধি। আপোনাৰ ৱাইফৰ নাম? মোৰ ৱাইফৰ নাম নমিতা দাস। নমিতা দাস। নমিতা দাসৰ ঠাইত আপুনি কাম কৰিব আহিছে? নাই, কাম কৰা নাই। কাম নকৰিলে আপুনি অফিচত? নাই, সেইটো হৈছে বেলেগ বস্তু। চৰকাৰে কোৱা মতেতো হাজবেণ্ডৰ অফিচৰ হেৰিটো বহা নাই, ছাইডত য'ত পাব্লিক বহে তাত মই বহিছোঁ। কিন্তু মুখ্যমন্ত্ৰী কোৱা হিচাপেতো আপুনি অফিচত আহিবই নোৱাৰে? নাই নাই, আহিব কিয় নোৱাৰে? পাব্লিক কিয় নোৱাৰে? পাব্লিক হয়। আহিব পাৰে। এতিয়া আপুনি কি হিচাপত আহিছে? নাই, মইতো আজি হেৰি আছিলে, জল বৈঠক আছিলে। জল বৈঠকৰ নিমন্ত্ৰণ আছিলে গাঁৱৰ, সকলো গাঁৱৰে মানুহৰ নিমন্ত্ৰণ আছিলে। সেই হিচাপে এক্স প্ৰেচিডেণ্ট হিচাপে ছেক্ৰেটাৰী মাতিছিলে, বোলে আপুনিও আহিব। সেইকাৰণে মানে পঞ্চায়ত সভানেত্ৰী আপোনাৰ ৱাইফ হয়। একচুৱেলি সেই হিচাপত আপুনি আহিব নোৱাৰে, যেনিবা সাধাৰণ নাগৰিক হিচাপে আহিব পাৰে, কিন্তু আপুনি অফিচিয়েল কাম কাজ লৈ পেলাই কাম কৰি আছে ন? নাই নাই, অফিচিয়েল কাম কাজ মই কৰা নাই। অফিচিয়েল যিবিলাক আছে, অফিচিয়েল তেখেতসকলে কৰি আছে। আমি জাষ্ট মিটিংটো হৈছে ইয়াত, জাষ্ট মিটিং অলপ আগত হৈছে, শেষ হৈছে, এতিয়া জাষ্ট অলপ সময় বহিছোঁ। পাব্লিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।